এইটো এটা ব্ৰেড টোষ্টাৰ আৰু মই ইয়াত ব্ৰেড গৰম কৰি আছোঁ, আপোনালোকে দেখিছেনে? তো ব'লক, টাইমটো যিহেতু আমাৰ ইভিনিং হৈছে, ইভিনিং টাইমত আচলতে আমি কি খাব পাৰোঁ? আমি ইভিনিং টাইমত এটা লাইট মিল খাব বিচাৰোঁ, কাৰণ ভাত খোৱাৰ পাছত চাহ খোৱা সময়খিনিত আমি এটা হেভি মিল ভাত খাব মন নাযায়। তো সেইকাৰণে যিমান পাৰে আমি হেল্ডি ফুডবিলাক খাবলৈ ষ্টাৰ্ট কৰোঁ, তেতিয়া আমাৰ জাংক ফুড বা বাহিৰৰ খানাবিলাক খাবলৈ অট'মেটিকলি আমাৰ তাৰ ইচ্ছাবোৰ আঁতৰি যায়। সেইকাৰণে মই ইয়াত ব্ৰেড গৰম কৰিছোঁ আৰু আপোনালোকক কিটচেনত লৈ গৈছোঁ, তাত দেখাই আছোঁ মই আৰু কি কি বনাই আছোঁ। তো আল্টিমেটলি এটা হেল্ডি ইভিনিং মিল এটা দেখাবলৈ গৈ আছোঁ, কিদৰে আপোনালোকে খাব পাৰে। ঠিক আছে, তো ব্ৰেডটো গৰম হোৱাৰ লগে লগে মই ৰৈ আছোঁ। তো আমাৰ ব্ৰেডকেইটা গৰম হৈ গ'ল। ঠিক আছে, এতিয়া ব'লক আমাক পাকঘৰত কি কৰি আছোঁ দেখাই আছোঁ। আমি ফ্ৰুটছ কিছুমান দিম আমাৰ মিলটোত, যেনে কল আছে, আম আছে। তো আমটো পাছত দেখা যাব, কিন্তু এতিয়া কল মই ধুই লৈছোঁ ধুনীয়াকৈ, 4টা কল, 4খন ব্ৰেড, আৰু গেছত মই পাতি থৈছোঁ গাখীৰ। গাখীৰটো মই ষ্ট'ভটো এতিয়া অন কৰিম। গাখীৰ মানে আমুল তাজা বা যিকোনো গাখীৰ আমি লৈ পেলাই গাখীৰ অকণমান গৰম কৰি ল'ম। এই 2টা কাপ আছে, ইয়াত ছাৰ্ভ কৰিম। ঠিক আছে, আমি আমুল ক্ৰীম আৰু চীজ অলপ লৈ ল'ম, যিটো আমাৰ মিলত দৰকাৰ হ'ব। গাখীৰটো আমি বেছি দেৰি গৰম নকৰোঁ, কাৰণ গাখীৰটো বেছি গৰম কৰিলে আমি সোৱাদটো নাপাম, কাৰণ বেছি গৰম হৈ গ'লে আমাৰ যিটো মিল বনাইছোঁ তাৰ টেষ্টটো কাটি দিয়ে। যি কি নহওক, আমাৰ মেইন উদ্দেশ্য হৈছে আমি হেল্ডি বনাব লাগে। তো সেইকাৰণে আমি বেছি এক্সট্ৰা ডিলিচিয়াছ আইটেমবোৰ ইউজ নকৰোঁ। আমি হেল্ডি একদম ব্ৰেড ইউজ কৰিছোঁ 2খন, বেছি নহয়। ঠিক আছে, আৰু গাখীৰ অলপ গৰম কৰিছোঁ। আমাৰ লগত এইটো গাখীৰ, আমুল ক্ৰীম আছে আৰু চীজ আছে, আৰু এইখিনি হৈছে পাফড ৰাইচ, মুড়ি বুলি কোৱা হয়। ঠিক আছে, এই মুড়িখিনি আমি ল'ম, অলপ পাছত দেখাই আছোঁ আমি কি কৰিম। এই বাতিকেইটাত ছাৰ্ভ কৰিম মুড়িখিনি, তাৰ ওপৰত গাখীৰখিনি ঢালিম, তাৰ লগত কিছুমান আমি টপিংছ দিম, যিবোৰ ড্ৰাই ফ্ৰুটছ হ'ব পাৰে বা অন্যান্য কিবা হ'ব পাৰে, যিবোৰ আমাৰ হেল্থৰ কাৰণে বেছি এফেক্ট নকৰে আৰু উল্টাই হেল্থৰ কাৰণে বেনিফিচিয়েল হয়। তো আমি ফুড হেবিটছবিলাক, মই অলপ আগতে কৈ আছিলোঁ যে ফুড হেবিটছবিলাক আচলতে আমি চেঞ্জ কৰিব লাগিব। ফুড হেবিটছবিলাক এইকাৰণে চেঞ্জ কৰিব লাগিব, কাৰণ আমি আজিকালি দেখিবলৈ পাইছোঁ যে বহুত কম বয়সতে হাৰ্ট এটেক বা বিভিন্ন ধৰণৰ ডায়েবেটিছ বা চুগাৰ হ'বলৈ ধৰিছে। তাৰ মূল কাৰণ হৈছে আমি চেনিটো একদম ট'টেলি এভইড কৰিব লাগে। আৰু ছেকেণ্ডটো হৈছে হাই কলেষ্ট্ৰল ফুড, যিবোৰ হৈছে জাংক ফুড, যেনে চাওমিন, ম'ম' বা বিভিন্ন ধৰণৰ ফ্ৰাইড ৰাইচ বা বিভিন্ন ধৰণৰ আমি যিবোৰ ষ্ট্ৰিট ফুড খাওঁ, তাত হাই কলেষ্ট্ৰল থাকে। কাৰণ যিটো তেল আমি ইউজ কৰোঁ ঘৰত সেইটো ভাল, কিন্তু যিটো তেল তাহাঁতি ইউজ কৰে সেইটো হৈছে বেয়া। গতিকে পলম নকৰি অলপ পাছত দেখাই আছোঁ আমাৰ মিলটো। ঠিক আছে, মই ইয়াত একেবাৰে চেনি দিয়া নাই। চেনিটো আপোনালোকে দেখিছে মই ইয়াত থৈছোঁ, চেনি একেবাৰে দিয়া নাই। গাখীৰ উতলি হৈ গ'ল। এটা বস্তু এটা দেখাম যে গাখীৰত যে মই চেনি দিয়া নাই, চেনিৰ বদলি আমি কিছুমান অল্টাৰনেটিভ ইউজ কৰিব পাৰোঁ। কাৰণ কিছুমানে ক'ব যে মিঠাটোতো কমি গ'ল, টেষ্টটো নাপাম। সেইটো কাৰণে অল্টাৰনেটিভ আমি কি ইউজ কৰিব পাৰোঁ, এইটো দেখিছে আপোনালোকে, জেগাৰিছ। দিছ আৰ জেগাৰিছ, গুড় বুলি কওঁ আমি। ঠিক আছে, গুড়ি কৰি থোৱা আছে ধুনীয়াকৈ, আপোনালোকে দেখিছে গুড়ি কৰি থোৱা গুড় হয়। তো এই চেনি বদলি আমি এই গুড়খিনি ইউজ কৰিম। আৰু আমাৰ আছে কেশ্যু বা কাজু বাদাম, দিছ আৰ কেশ্যু। অ'কে, দিছ উইল বি ইউজ এজ টপিংছ। এতিয়া পাফড ৰাইচ যিখিনি আছিলে, আমাৰ পাফড ৰাইচখিনি আমি ইয়াত ছাৰ্ভ কৰি ল'লোঁ। আৰু এতিয়া আমি আমাৰ গাখীৰখিনি ইয়াৰ ওপৰত ছাৰ্ভ কৰি দিম। ঠিক আছে, বেছি নহয়, অলপ গাখীৰ আমি থৈ দিম, যিটো কাৰণে আমি বেলেগকৈ ইউজ কৰিম। আমি এই গাখীৰখিনি ইয়াত ছাৰ্ভ কৰিম। ঠিক আছে, এইটো কেশ্যু অলপ দিছোঁ, কেশ্যু
যিহেতু চেনি ইউজ কৰা নাই সেইকাৰণে আমি অকণমান স্লাইট মিঠাটো হ'বৰ কাৰণে অকণমান গুড় দি দিম। হৈ গ'ল। এতিয়া আমি নেক্সট এইটো মিল বনাম। নেক্সট মিলটোৰ কাৰণে আমি এই চীজ অলপ লৈছোঁ। চীজখিনি গলাব লাগিব, যিটো কাৰণে মই আকৌ ট'ষ্টাৰৰ ভিতৰত মই ব্ৰেডখিনি দিম। তো আমি এইখিনি লৈ পেলাই ইয়াত এনেকৈ দি দিম। মাজত দুখন স্লাইচ ব্ৰেডৰ মাজত আমি এনেকৈ চীজ দি দিম। ঠিক আছে, আমি ইয়াৰ ওপৰত টপিংছ দিম আৰু এই ব্ৰেডখিনিৰ মাজত আমি টপিংছ দিম। সেই টপিংছটো হৈছে বেছি একো নহয়, হেল্ডি বস্তু। এইটো হৈছে কল। কলখিনি আমি we will cut the banana in this slices like this with a sharp knife. Okay, like this আমি কাটি ল'ম। ঠিক আছে, তো এই টপিংছখিনি আমি ইয়াৰ ওপৰতো দিব পাৰোঁ বা ইয়াৰ ওপৰতো দিব পাৰোঁ। তো সেইকাৰণে মই স্লাইচখিনি কাটি লওঁ আগে। চ' আমি কলখিনি কাটি ল'লোঁ ধুনীয়াকৈ, স্লাইচ চিপছ নিচিনা। বাকলিটো আঁতৰাই দিলোঁ। এতিয়া এইখিনি আমি টপিংছ হিচাপে ইউজ কৰিম, সেইকাৰণে আমি গুচাইছিলোঁ। এনে কিছুমান আমি ইয়াত দিম। দেখিছেনে, যিমান ইনগ্ৰেডিয়েণ্ট ইউজ কৰিছোঁ মই, কোনো কেমিকেল বা হেৰি নহয়, চব ৰ' অৰ্গেনিক। তো সেইকাৰণে কৈছোঁ যে খোৱা বস্তু আচলতে আমি খোৱা হেবিটটো যদি আমি চেঞ্জ কৰোঁ, আমাৰ গোটেই ডাইটটো, আমাৰ ফিজিকেল এপিয়াৰেঞ্চ, ফিজিকেল ফিটনেছ, বডি চব চেঞ্জ হৈ যায়। সেইকাৰণে আমি আচলতে চীজটো নহয়, কিন্তু চীজটো মই আজি ইউজ কৰিছোঁ, কিন্তু চীজটো এইটো এটা হোমমেড চীজ আছিলে কাৰণে মই ইউজ কৰিছোঁ, যিটো নেচাৰেল যিটো চীজ বনে। তো আমি এইটো টপিংটো দিয়াৰ পিছত এইটো আকৌ আমি এনেকৈ প্ৰেছ কৰি দিম, কাৰণ এইটো আমি এতিয়া আকৌ ট্ৰাই কৰিম সেই ট'ষ্টাৰটো দিবৰ কাৰণে। তো এই টপিংছখিনি আমি দি দিওঁ ভালকৈ। টপিংছ আমি দিব মন গ'লে এই গাখীৰ যিখিনি আমি ড্ৰিংক কৰি খাম ভাবিছিলোঁ, সেইখিনিতো দি দিব পাৰে। তো আমাৰ টপিংছখিনি হৈ গৈছে। এতিয়া নেক্সট ষ্টেপ মই দেখাই আছোঁ কি কৰিব লাগে। এতিয়া আমি ইয়াৰ ওপৰত অলপ ক্ৰীম দি দিম। আমুল ক্ৰীম। এয়া আমি টপিংছ কল স্লাইচখিনি দিলোঁ, গুড় অলপ দিলোঁ চুইট ফ্লেভাৰটো আহিবৰ কাৰণে। তাৰপৰা আমি ক্ৰীম অলপ দিলোঁ আৰু এইটো মিক্স কৰি দিলোঁ। ঠিক আছে, আমাৰ এইটো দুটা মিল বনাইছোঁ। প্ৰথম মিলটো হৈ গ'ল, ছেকেণ্ড মিল এইটো গাখীৰৰ ওপৰত, আৰু থাৰ্ড মিলটো হৈছে এইটো ব্ৰেড স্লাইচত ক্ৰীম, কল আৰু অকণমান চীজ। তো এইটো আমি এতিয়া অকণমান ট'ষ্ট কৰিম। ঠিক আছে, এতিয়া এইটো ট'ষ্ট কৰিবলৈ ট'ষ্টাৰ ভিতৰত ভৰাই দিম। অন কৰিলোঁ। তো আমি এতিয়া ৱেইট কৰিম। আমাৰ ব্ৰেড ট'ষ্ট হৈ আছে, স্পীডটো বঢ়াই দিছোঁ। ব্ৰেড ট'ষ্ট কমপ্লিট। এইটো ব্ৰেড হৈ গৈছে। এতিয়া আমাৰ ফাইনেল টাচটো দিম।
এইখিনি থ'লোঁ ব্ৰেডটো পূৰা টোষ্ট হৈ গ'ল ভিতৰ যিখিনি টপিংছ দিছিলোঁ যে আপোনালোকে দেখিছে এইটো টোষ্ট হৈ গ'ল বাহিৰৰ পৰা একদম ক্ৰিস্পি হৈ গৈছে একদম আৰু এইখিনিতো ৰেডি হৈ আছে আমাৰ আৰু এইটো আমাৰ গাখীৰ তাৰপিছত এইটো তো এয়া আপোনালোকে দেখিলে এটা হেল্ডি ইভিনিং মিল আপোনালোকে খাব পাৰে মই ইয়াত আকৌ কৈ দিছোঁ কি দিছোঁ পাফ ৰাইচৰ ওপৰত গাখীৰ গৰম গাখীৰ উতলা গাখীৰ বেছি গৰম নকৰিব তাৰপিছত কলৰ স্লাইচেছ তাৰপিছত অকণমান মিঠা দিব পাৰে নিদিব পাৰে গুড় আৰু ইয়াত হ'ল গাখীৰ আৰু কলৰ যিখিনি স্লাইচেছ ইয়াত একে চীজ অকণমান বেছি নহয় হোমমেড চীজ হয় নিদিবও পাৰে তো ক্ৰীম অলপ আৰু কলৰ স্লাইচেছখিনি সেইখিনি টপিংখিনি চব দি পেলাই আমি এইটো টোষ্ট কৰি দিলোঁ তো এনেকুৱা ব্ৰেড টোষ্ট আৰু এইটো মিলটো আৰু লগতে গাখীৰ ধুনীয়াকৈ ইভিনিং মিল আপোনালোকে খাব পাৰে এটা হেল্ডি মিল যিটো আপোনালোকে একদম হেল্ডি হয় যিটো ডাইট নিউট্ৰিয়েণ্টছ প্ৰটিনছ নহয় ডাইট নিউট্ৰিয়েণ্টছ সকলোবোৰ আপোনালোকে একদম লাইট ৱেইট হয় এইটো কোনো হেভি ফিল নহয় এনেকুৱা নহয় যে আমি ভাত খালে যেনেকুৱা হেভি ফিল হয় সেনেকুৱা হেভি ফিলো নহয় তো ইভিনিং কাৰণে এইটো এটা পাৰফেক্ট মিল যিটো মই দেখাই দিলোঁ এনেকুৱা ধৰণৰ আৰু ৰেচিপি আৰু এনেকুৱা কুকিং ৰেচিপিছ আপোনালোকে যদি শিকিব বিচাৰে ইফ ইউ ৱান্ট টু লাৰ্ণ মোৰ ছাচ ৰেচিপিজ দেন এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু সকলোকে শ্বেয়াৰ কৰক কাৰণ এভৰি উইক এই চেনেলটোত আপোনালোকে নতুন নতুন ৰেচিপি শিকিবলৈ পাব অঞ্জলি দেউৰী কুকিং এণ্ড গাৰ্ডেনিং চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক থেংক ইউ ছ' মাছ আজিৰ কাৰণে ইমানেই আকৌ লগ পাম এটা নতুন ৰেচিপিত